নমস্কাৰ মই ঐশ্বৰ্য শইকীয়া আপোনালোকে চাই আছে খবৰ.com লটাৰীৰ কথা আপোনালোকে নিশ্চয় জানে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন্ন ধৰণৰ লটাৰী অনুষ্ঠিত কৰা হয় আৰু লটাৰীত থাকে বহুতো আকৰ্ষণীয় পুৰস্কাৰ কেতিয়াবা যদি গাড়ী কেতিয়াবা বাইক কেতিয়াবা বিভিন্ন ধৰণৰ সামগ্ৰী লটাৰীত উপহাৰ দিয়া হয় কিন্তু এতিয়াৰে পৰা ৰাজ্যত লটাৰী নিষিদ্ধ কৰা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশনা প্ৰদান কৰিছে যে ৰাজ্যত এতিয়াৰে পৰা পাতিব নোৱাৰিব যিকোনো ধৰণৰ লটাৰী অনলাইনে হওক বা অফলাইনে হওক কোনো ধৰণৰ লটাৰী এতিয়াৰে পৰা ৰাজ্যত অনুষ্ঠিত কৰিব নোৱাৰিব লটাৰী এতিয়া নিষিদ্ধ কৰা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে ঘোষণা কৰিছে এই কথা আৰু এসপ্তাহৰ ভিতৰত সকলো লটাৰী কমিটিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা প্ৰদান কৰা হৈছে যেহেতু দুৰ্গা পূজা আহি আছে দুৰ্গা পূজাটো বিভিন্ন ধৰণৰ লটাৰী অনুষ্ঠিত কৰা হয় বিশেষকৈ ৰাসৰ কথা ক'বলৈ যদি যাওঁ ৰাসত বিভিন্ন ধৰণৰ আকৰ্ষণীয় এক বিশাল আয়োজনেৰে লটাৰী অনুষ্ঠিত কৰা হয় য'ত থাকে লাখ টকীয়া কোটি টকীয়া গাড়ী পৰ্যন্ত উপহাৰ দিয়া হয় সমান্তৰালভাৱে মাঘ বিহু বা দেৱালীৰ সময়তো ভিন্ন ধৰণৰ লটাৰী খেল অনুষ্ঠিত কৰা হয় আপুনিও কেতিয়াবা হয়তো লটাৰীৰ টিকট ক্ৰয় কৰিছে কিন্তু কেতিয়াবা দেখিবলৈ পোৱা যায় যে বহুসমূহ লটাৰী কিন্তু ভুৱা থাকে আৰু সেই সন্দৰ্ভতে এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে নিৰ্দেশনা প্ৰদান কৰিছে যে ৰাজ্যত এতিয়াৰে পৰা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে লটাৰীৰ খেল লটাৰী অনলাইনতো কেতিয়াবা অনুষ্ঠিত হয় আপোনালোকে নিশ্চয় জানে লটাৰী খেলৰ কথা আপোনালোকে শুনি আহিছে ৰাজ্যত প্ৰত্যেক বছৰে বহুকেইটা প্ৰান্তত কেইবাখনো লটাৰী অনুষ্ঠিত কৰা হয় আৰু এতিয়াৰে পৰা ৰাজ্যত লটাৰী কোনেও অনুষ্ঠিত কৰিব নোৱাৰিব দুৰ্গা পূজাৰ সময়ত দেখিছে আপোনালোকে দুৰ্গা পূজাৰ সময়ত লটাৰী অনুষ্ঠিত কৰা হয় ৰাসৰ সময়ত লটাৰী অনুষ্ঠিত কৰা হয় মাঘ বিহুৰ সময়ত লটাৰী অনুষ্ঠিত কৰা হয় লগতে দিৱালীৰ সময়ত লটাৰী অনুষ্ঠিত কৰা হয় নতুন বছৰ উপলক্ষে লটাৰী অনুষ্ঠিত কৰা হয় ভিন্নতা প্ৰান্তত ভিন্নতা উৎসৱ পাৰ্বণত লটাৰী খেল অনুষ্ঠিত কৰা হয় আৰু সেই লটাৰী টিকট ক্ৰয় কৰি বহু সংখ্যক লোকে ভিন্ন ধৰণৰ আকৰ্ষণীয় পুৰস্কাৰো লাভ কৰে কোটি টকীয়া গাড়ী পৰ্যন্ত মানুহে লাভ কৰে আল্ট্ৰা বাছ পৰ্যন্ত থাৰ বিভিন্ন ধৰণৰ বলেৰো মহেন্দ্ৰ পিকআপ বাহন ইত্যাদি লটাৰীত পুৰস্কাৰ হিচাপে আগবঢ়োৱা হয় আৰু সেই লটাৰী খেল অনুষ্ঠিত কৰে ভিন্নতা লটাৰী কমিটিয়ে বহুকেইখন জিলাত দেখিবলৈ পোৱা যায় যে ৰাস মহোৎসৱ যেতিয়া আহে ৰাসৰ সময়ত এক বৃহৎ লটাৰী খেল অনুষ্ঠিত কৰা হয় আৰু সেই লটাৰী কিন্তু এতিয়াৰ পৰা অনুষ্ঠিত কৰিব নোৱাৰিব কাৰণ লটাৰী খেল অনুষ্ঠিত কৰিব নোৱাৰাৰ কাৰণ হৈছে লটাৰী বহু সংখ্যক লোকে ভুৱাভাৱে লটাৰী খেল অনুষ্ঠিত কৰে আৰু লটাৰী টিকট ক্ৰয় কৰাৰ পাছতে যেতিয়া সকলো লটাৰী টিকট বিক্ৰী হয় আৰু সেই লটাৰী খেল সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হয় আৰু এক ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ ভিত্তিতেই উচ্চ ন্যায়ালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজহুৱা স্বাৰ্থ জড়িত এক আবেদন আহিছিল গুৱাহাটী উচ্চ ন্যায়ালয়লৈ আৰু তাৰ পিছতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে নিৰ্দেশনা প্ৰদান কৰিছে ৰাজ্যৰ সকলো জিলা আয়ুক্ত লগতে অধীক্ষকলৈ এই নিৰ্দেশনা প্ৰদান কৰিছে উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা যে ৰাজ্যত সকলো লটাৰী নিষিদ্ধ কৰা হ'ব অনলাইনে হওক বা অফলাইনে হওক সকলো ধৰণৰ লটাৰী যিকোনো ধৰণৰ লটাৰী কোনোৱে যদি 10 টকীয়া এটা টিকটৰ লটাৰী অনুষ্ঠিত কৰিছে সেই লটাৰীও পাতিব নোৱাৰিব কোনো যদি 100 টকীয়া এটা টিকটৰ যদি মূল্য 100 টকীয়া লটাৰী য'ত থাকে কোটি টকীয়া বাহন লাখ টকীয়া বাহন সেই লটাৰী অনুষ্ঠিত কৰিব নোৱাৰিব 10 টকীয়া এটা টিকটৰ মূল্য লটাৰী অনুষ্ঠিত কৰে য'ত থাকে হাঁহ পাৰ মুৰ্গী ইত্যাদি ধৰণৰ পুৰস্কাৰ থাকে কৰবাত থাকে কিতাপৰ টোপোলা কৰবাত থাকে মিঠাতেল কণীৰ টোপোলা ইত্যাদি ধৰণৰ পুৰস্কাৰ থাকে সেইসমূহ লটাৰীও এতিয়াৰ পৰা ৰাজ্যত অনুষ্ঠিত কৰিব নোৱাৰিব সকলো ধৰণৰ লটাৰীতে এতিয়াৰ পৰা নিষেধাজ্ঞা আৰোপ কৰা হৈছে আপুনি যদি পৰৱৰ্তী সময়ত এই প্ৰতিবেদন চোৱাৰ পিছত যদি আপুনি কেনেবাকৈ লটাৰী টিকট যদি আপুনি ক্ৰয় কৰে তেন্তে আপোনালোকে 100 বাৰ ভাবক কাৰণ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে এই নিৰ্দেশনা প্ৰদান কৰিছে যে ৰাজ্যত এতিয়াৰ পৰা কোনো ধৰণৰ লটাৰী খেল অনুষ্ঠিত কৰিব নোৱাৰিব আপুনি যদি লটাৰী টিকট ক্ৰয় কৰে আপোনাৰ মোবাইললৈ মেছেজ আহিব পাৰে যে লটাৰী খেল আমি অনুষ্ঠিত কৰিছো লটাৰী খেলৰ প্ৰথম পুৰস্কাৰ আছে এখন আল্ট্ৰা বাছ আপুনি লটাৰী টিকটটো ক্ৰয় কৰাৰ আগত 100 টকা এটা দি লটাৰী টিকটটো ক্ৰয় কৰাৰ আগত আপোনালোকে 100 বাৰ ভাবক কাৰণ এতিয়া লটাৰী খেল সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে ৰাজ্যৰ কোনো প্ৰান্ততে লটাৰী খেল এতিয়াৰ পৰা অনুষ্ঠিত কৰিব নোৱাৰিব লটাৰী খেল সম্পূৰ্ণৰূপে একেবাৰে নিষিদ্ধ কৰা হৈছে ৰাজ্যত লটাৰী খেল সন্দৰ্ভত এতিয়া কঠোৰ হৈ পৰিছে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে সকলো জিলাৰ আয়ুক্তৰ লগতে
অধীক্ষকলৈ নিৰ্দেশনা প্ৰদান কৰিছে সকলো লটাৰী কমিটিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ এটা সপ্তাহ মাত্ৰ সময় বান্ধি দিছে যোৱাকালি এই কথা ঘোষণা কৰিছে আৰু এটা সপ্তাহ তেওঁলোকক সময় দিয়া হৈছে এটা সপ্তাহৰ ভিতৰতে সকলো লটাৰী কমিটিৰ বিৰুদ্ধে নিৰ্দেশনা প্ৰদান কৰা হৈছে ইয়াৰ পাছতে হয়তো যিসমূহ টিৰ খেল আছে সেই টিৰ খেল সন্দৰ্ভত কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ঘোষণা এতিয়ালৈকে প্ৰদান কৰা নাই টিৰ খেল সম্পূৰ্ণৰূপে বেআইনী বুলি বিবেচনা কৰা হৈছে যদিও টিৰ খেল বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈ থাকে আপুনিও জানে টিৰ খেলৰ কথা টিৰ খেলো এতিয়া হয়তো কেইদিনমানৰ পিছত টিৰ খেল সন্দৰ্ভতো বহু সংখ্যক নিৰ্দেশনা আহি পৰিব আৰু টিৰ খেল সম্পূৰ্ণৰূপে বেআইনী আৰু টিৰ খেল বহুতো লোকে বিভিন্ন প্ৰান্তত গোপনে মনে মনে টিৰ খেলো অনুষ্ঠিত হৈ থাকে টিৰ খেলৰ টিকেটো বহু সংখ্যক লোকে টিৰ খেলৰ টিকেট লয় টিৰ খেলৰ জৰিয়তে বহু সংখ্যক লোকে নিজৰ টকা হেৰুৱাই সৰ্বশান্ত হয় বহুতো লোকে টিৰ খেলৰ জৰিয়তে ধনো লাভ কৰে সেই টিৰ খেল সন্দৰ্ভতো হয়তো পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয়ে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব আৰু তাৰ প্ৰাক্ষণত আমি জনাও যে লটাৰী যিসমূহ খেল আছে সেই লটাৰী খেলসমূহ এতিয়াৰ পৰা ৰাজ্যত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে কোনো ধৰণৰ লটাৰী খেল ৰাজ্যত এতিয়াৰ পৰা অনুষ্ঠিত কৰিব নোৱাৰিব লটাৰী খেল টিকেট বিক্ৰী কৰাৰ কথা আপোনালোকে জানে আপোনালোকে যদি কেতিয়াবা আপোনাৰ বাহনখন লৈ গৈ থাকে বাহনখন লৈ যাওঁতে কেতিয়াবা আপোনালোকক কেইজনমান যুৱকে আপোনালোকক ৰখাই আৰু লটাৰী টিকট বিক্ৰী কৰে কেতিয়াবা বিভিন্ন দোকানত কোনোবা মানুহ বহি থাকে কেতিয়াবা আপুনি যে বাছত বা ট্ৰেইনত যায় তেতিয়াও লটাৰী টিকট আপোনালোকক বিক্ৰী কৰে কেতিয়াবা বিভিন্ন প্ৰান্তত এখন গাড়ী ৰখাই তাত কেইজনমান যুৱক থাকে মাইকত এনাউন্স কৰি থাকে যে প্ৰথম পুৰস্কাৰ অমুক আছে দ্বিতীয় পুৰস্কাৰ অমুক আছে লটাৰী টিকট মাত্ৰ 100 টকা বা 50 টকা সেই ধৰণে লটাৰী টিকট বিক্ৰী কৰি থাকে গতিকে আপুনিও সাৱধান হওক উচ্চ ন্যায়ালয়ৰ পৰা নিৰ্দেশনা আহিছে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে নিৰ্দেশনা প্ৰদান কৰিছে সকলো ৰাজ্য সকলো জিলাৰ আয়ুক্তৰ লগতে অধীক্ষকলৈ নিৰ্দেশনা প্ৰদান কৰিছে লটাৰী কমিটিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মাত্ৰ এসপ্তাহৰ সময়সীমা বান্ধি দিছে লটাৰী খেল সম্পূৰ্ণৰূপে ৰাজ্যত নিষিদ্ধ কৰা হৈছে অনলাইনে হওক অফলাইনে হওক কোনো ধৰণৰ লটাৰী খেল অনুষ্ঠিত কৰিব নোৱাৰিব যিসমূহ আমাৰ পৰম্পৰাগত খেল আছে মাঘ বিহু আহি আছে মাঘ বিহুৰ কথা যদি কওঁ মাঘ বিহু আমাৰ বিভিন্ন ধৰণৰ পৰম্পৰাগত খেল আছে কণী যুঁজেই হওক মহ যুঁজেই হওক বিভিন্ন ধৰণৰ খেল আছে সেইসমূহ খেল আমাৰ অসমবাসীয়ে উদযাপন কৰিব লাগে কাৰণ সেইসমূহ আমাৰ পৰম্পৰা ধৰি ৰাখিব লাগে লটাৰীৰ নামত কোনো ধৰণৰ খেল লটাৰী অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে কাৰণ লটাৰী খেলৰ জৰিয়তে বহুতো লোকে প্ৰবঞ্চনাৰ সন্মুখীন হয় বহুতো লোকে ধনৰ লালসাত উপহাৰৰ লালসাত নিজৰ ধন সৰ্বশান্ত কৰে কোনো লোকে এখন দুখন তিনিখন পৰ্যন্ত বহি ক্ৰয় কৰি লয় হাজাৰ টকা খৰচ কৰি তাৰ পিছতে সেই লটাৰী খেলৰ কমিটিসমূহ নাইকিয়া হৈ যায় বিশেষকৈ অনলাইনৰ কথা কৈ আছো অনলাইনত আপোনালোকে বিশেষকৈ লটাৰী টিকট ক্ৰয় কৰাৰ আগত আপোনালোকে হাজাৰবাৰ চিন্তা কৰক কাৰণ লটাৰী এতিয়া ৰাজ্যত সম্পূৰ্ণৰূপে বেন কৰি দিয়া হৈছে আৰু ৰাজ্যত এতিয়াৰ পৰা পাতিব নোৱাৰিব অনলাইন অফলাইন কোনো ধৰণৰ লটাৰী পাতিব নোৱাৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে এই নিৰ্দেশনা প্ৰদান কৰিছে যে ৰাজ্যত এতিয়াৰ পৰা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে লটাৰী খেল ধন্যবাদ চাই থাকিব খবৰ.com